বিয়লি হেডলাইন্সত এইবাৰ আহিছোঁ বাগজানৰ প্ৰসংগলৈ। বাগজানত এতিয়াও জ্বলি আছে বিভীষিকাৰ জুই, প্ৰতিবাদৰ জুই, ক্ষোভৰ দাবানল। বাগজানৰ 5 নম্বৰ ভয়ানক শব্দ আৰু ভয়ানক পৰিৱেশ ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি কি ধৰণৰ এক পৰিস্থিতি বৰ্তমানে সৃষ্টি হৈছে। এতিয়ালৈকে হিচাপ কৰিব পৰা হোৱা নাই যে কিমান বাসগৃহত অগ্নিসংযোগ হৈছে, কিন্তু আমি জানিব পৰা মতে আনুমানিক প্ৰায় 600টামান বাসগৃহত ইতিমধ্যে জুই লাগিছে। 600টামান বাসগৃহ জ্বলি শেষ হৈছে। 100 বছৰ গৰকি গ'ল আপোনালোকৰ হয়, কিন্তু আপোনালোকৰ বিষয়া এজন নাই নেকি এনে দুৰ্যোগপূৰ্ণ মুহূৰ্তত মাত মাতিবলৈ, এনে দুৰ্যোগপূৰ্ণ মুহূৰ্ত শেষ কৰিবলৈ? চূড়ান্তভাৱে বিফল হৈছে। অইল ইণ্ডিয়া লিমিটেডে ইয়াত ক্ষতিগ্ৰস্ত সকলো শ্ৰেণীৰ ৰাইজক তেখেতলোকে উচিত মূল্য দিব লাগিব। প্ৰতিডাল ঘাঁহতে, প্ৰতিডাল গছৰ পাত, প্ৰতিটো গছৰ পাততে কিন্তু তেলৰ চামনি পৰি আছে। ইয়াত যদি ওচৰত যদি ঘাঁহ বনবিলাক চাই যায়, ইয়াত তেলৰ চামনি দেখা পোৱা যাব। আৰু এই তেলত কিন্তু জুই লগাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু জুই বিয়পি পোৱাৰ সম্ভাৱনা কিন্তু যথেষ্ট বেছি। দুজনকৈ লোক প্ৰায় যোৱাকালি যিটো অগ্নি সূত্ৰপাত হৈছিলে তাৰ পিছৰ পৰা দুজনকৈ লোক প্ৰায় সন্ধানহীন হৈ আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাওঁ। বাগজানৰ তৈলখাদৰ জুই নিয়ন্ত্ৰণৰ বাবে অসমত আহি উপস্থিত হৈছে 3জনীয়া বিশেষজ্ঞৰ দল। বাগজানৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে অসম আহি পালে আমেৰিকাৰ 2জন আৰু কানাডাৰ 1জন বিশেষজ্ঞ। এই দলটো আহি দিনৰ ভাগত বিমানেৰে উপস্থিত হয়হি বৰঝাৰ স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। 3জনীয়া বিশেষজ্ঞৰ দলটো বিমানবন্দৰৰ পৰা পোনে পোনে কিৰণশ্ৰী গ্ৰেণ্ড হোটেললৈ নি স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়। আৰু স্বাব পৰীক্ষাৰ পিছতে বিদেশী বিশেষজ্ঞৰ দল ৰাওনা হ'ব তিনিচুকীয়াৰ বাগজানলৈ। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ। ইয়াৰ পূৰ্বে ছিংগাপুৰৰ পৰা অনা হৈছিল 3জনীয়া বিশেষজ্ঞৰ দল, আৰু 3জনীয়া বিশেষজ্ঞৰ দলেও এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নহ'ল। আৰু তাৰ পিছতেই আশ্বাস দিয়া হৈছিল যে আমেৰিকা, কানাডাৰ পৰা অনা হ'ব 3জনীয়া বিশেষজ্ঞৰ দল। আৰু আজি অসমত আহি উপস্থিত হৈছে 3জনীয়া বিশেষজ্ঞৰ এই দলটি। বাগজানৰ অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে অসম আহি পাইছে আমেৰিকাৰ 2জন আৰু কানাডাৰ 1জন বিশেষজ্ঞ। দলটো আহি দিনৰ ভাগত বিমানেৰে উপস্থিত হয়হি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। 3জনীয়া বিশেষজ্ঞৰ দলটোক বিমানবন্দৰৰ পৰা পোনে পোনে কিৰণশ্ৰী গ্ৰেণ্ড হোটেললৈ নি স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়। আৰু স্বাব পৰীক্ষাৰ পিছতেই বিদেশী বিশেষজ্ঞৰ দল ৰাওনা হ'ব তিনিচুকীয়াৰ বাগজানলৈ। আৰু ইফালে তিনিচুকীয়াত অব্যাহত আছে ক্ষোভৰ দাবানল। প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা হৈছে অসহায় লোকসকলে। তিনিচুকীয়াৰ বাগজান গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত বাগজানবাসী ৰাইজে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। অৱস্থান ধৰ্মঘটত উপস্থিত থাকে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, সদৌ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰাণা গোস্বামী, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা ইত্যাদি। আশ্ৰয় শিবিৰত থকা ভুক্তভোগী ৰাইজৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় দলটো। শিবিৰত থকা ভুক্তভোগী ৰাইজৰ এটা দাবী যে অতি শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব লাগে। পেট্ৰলিয়াম মন্ত্ৰণালয়ক আমি সকীয়াই আছিলোঁ, আমি বাৰম্বাৰ কৈছিলোঁ যে এইটো চিৰিয়াছলি ল'ব লাগে আৰু প্ৰয়োজন হ'লে বিদেশৰ পৰা এক্সপাৰ্ট আনি বহুদিন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে ছিংগাপুৰৰ পৰা 3জন এক্সপাৰ্ট আনিলে যদিও তেওঁলোকে কৰিব পৰা নাই। এতিয়া কথাটো হৈছে কি, তাৰপিছত এই যিটো স্লেকনেছ, যিটো তেওঁলোকে চিৰিয়াছলি ল'ব লাগিছিলে নোলোৱাৰ কাৰণে ইয়াত বিস্ফোৰণটো হৈ জুই জ্বলিছে। আৰু মোৰ চিঠিত মই পেট্ৰলিয়াম মন্ত্ৰীক পোনপটীয়াকৈ মই জগৰীয়া কৰিছোঁ যে আপোনাৰ গাফিলতিৰ কাৰণে এইটো হৈছে। আপুনি
আপুনি মন্ত্ৰী হৈ তাত আজিলৈকে ভ্ৰমণ কৰা নাইকিয়া যি নহওক এতিয়া কথাটো হৈছে কি আমি এইকেইটা কথা দাবী কৰিছোঁ 1 নম্বৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে কাৰণ এতিয়া বহুত কথা ওলাইছে অইলে যদিও ইনিচিয়েলি এইটো অইলৰ সম্পত্তি কিন্তু এই ৱেল ইয়াক সাব কন্ট্ৰেক্ট দিছিলে আপোনাৰ গুজৰাটৰ এটা কোম্পানীক জন এনাৰ্জি প্ৰাইভেট লিমিটেড জন এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ গুজৰাটৰ এটা কোম্পানী আৰু আমি এতিয়া খবৰ পাইছোঁ আমাৰ প্ৰাইম মিনিষ্টাৰৰ সেইবিলাক মানুহ আমাৰ গুজৰাটৰ প্ৰাইম মিনিষ্টাৰৰ মানুহ মোদী ডাঙৰীয়াৰ মানুহ তেওঁলোকক ভালৰি বোলাবলৈ দিছে কিন্তু তেওঁলোকৰ যিবিলাক টেকনিকেল যোগ্যতা থাকিব লাগে এই কাম কৰাৰ সেইবিলাক পৰীক্ষা নিৰীক্ষা নকৰাকৈ তেওঁলোকক দিলে আৰু তেওঁলোকে পিছত ডিলিং কাম কৰোঁতে যি ধৰণৰ টেকনিকেল নীতি নিয়ম মানি চলিব লাগিছিল সেইবিলাক তেওঁলোকে নাই কৰা নিম্নমানৰ কাম কৰা আৰু আমি বাগজানৰ আশ্ৰয় শিবিৰলৈ যাম পোনপটীয়া সম্প্ৰচাৰলৈ কিছু সময় পিছতে যাম কিন্তু এই মুহূৰ্তত জনাও এটা ব্ৰেকিং নিউজ বাগজানৰ ঘটনাক লৈ জনতা ভৱনত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকত ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰা হৈছে এই বৈঠকত উপস্থিত আছে মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ বিষয়াসকল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাগজানলৈ ৰাওনা অতিৰিক্ত মুখ্য সচিব অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বাগজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী MK যাদৱ ঘটনাস্থলীলৈ ৰাওনা হৈছে পুনৰ জনাইছো বাগজানৰ এই ঘটনাক লৈ জনতা ভৱনত উচ্চ পৰ্যায়ৰ এক বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৈঠকত ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰা হয় বৈঠকত উপস্থিত থাকে মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ বিষয়াসকল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাগজানলৈ ৰাওনা হৈছে অতিৰিক্ত মুখ্য সচিব আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক আৰু ইতিমধ্যে আমি জনাইছো যে আশ্ৰয় শিবিৰত হাহাকাৰ কৰিবলগীয়া হৈছে যিসকল শৰণাৰ্থী আছে সেই শৰণাৰ্থীসকলে এই মুহূৰ্তত আমি জনাও বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু এই দাবীসমূহ পূৰণ কৰিবলৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীও ৰূপায়ণ কৰিছে আৰু বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম উপাসনা গোস্বামী আছে পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে উপাসনা যিহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৩০,০০০ টকাক লৈ তেওঁলোক মুঠেই সন্তুষ্ট নহয় ২০ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰা হৈছে আৰু বৰ্তমান কি সমস্যাৰ তেওঁলোক সন্মুখীন হৈছে কি দাবী তেওঁলোকৰ হয় জয়ন্ত মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাগজান মধ্য ইংৰাজী বিদ্যালয়ত আৰু আজি ক'ব লাগিব যে যি মধ্য ইংৰাজী বিদ্যালয়ত আজি বাগজানবাসীৰ যি ভুক্তভোগী ৰাইজ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ নামি আহিছে বুলি আমি দেখিবলৈ পাইছো আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক মই দেখাবলৈ বিচাৰিছো যেহেতু পুৱাৰ ভাগৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো যে তেওঁলোকে কেনেধৰণত বেদনাত তেওঁলোকক ভুগিবলগীয়া হৈছে তাৰ উপৰিও তেওঁলোকে ঘৰ বাৰী হেৰুৱাইছে আজি ক'ব লাগিব নিজৰ খেতি পথাৰ হেৰুৱাইছে মই বৰ্তমান যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হৈছে মিলন জ্যোতি যুৱ সংঘৰ উদ্যোগত অৱস্থান ধৰ্মঘট ৰাইজক মই অকণমান দেখাবলৈ চেষ্টা কৰিম ইয়াত সকলো আজি নিজৰ ঘৰ যি আশ্ৰয় শিবিৰত নিজৰ ঘৰ এৰি পিনে আজি ৰাইজে দীৰ্ঘদিন ধৰি তেওঁলোকে এনেদৰে আছে তাৰ পিছতো আজি 17টা দিন অতিক্ৰম কৰি গ'ল কিন্তু আজি 17 দিনত ভৰি দিছে কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই তাৰ বাবে ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু যিটো সময়ত তেওঁলোকে আৱেগিক হৈ আছে আৰু সেই সময়ত যিহেতু উচ্চপদস্থ বিষয়াসমূহ মন্ত্ৰীসমূহ তেওঁলোকে আহি তেওঁলোকৰ ওচৰত যদি কিছু তুলুঙা মন্তব্য যিটো প্ৰকাশ কৰিছে তাৰ বাবে ৰাইজ ক্ষুব্ধ হৈ আছে বৰ্তমান মোৰ লগত ভুক্তভোগী ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম কিয়নো তেওঁলোকে যিহেতু ভুক্তভোগী তেওঁলোকে নিজৰ মনৰ বাৰ্তা আমাক প্ৰেৰণ কৰিব পাৰিব বাইদেউ আপোনালোকে ইমান দিন ধৰি ভুগি আছে নিজৰ ঘৰ বাৰী এৰি ঘটনা যিটো আমাৰ হৈছে আজি 16টা দিন তাৰ বিষয়ে আমাক জনাব যিহেতু আজি প্ৰতিবাদী কাৰ্যসূচী আপুনি হাতত লৈছে হয় আমাৰ ইয়াত মানা নাই আপোনালোকে আহক AGP আহক BJP আহক ৰাজনৈতিক দল সকলোৱে আহক আৰু আমাৰ মহিলা পৰিষদৰ আহক ছাত্ৰ সন্থাৰ লোক আহক সকলোৱে আহক কিন্তু কেৱল এখাৰী মিঠা মাতেৰে আহক যেছে কয়েল কি তৰহ কুকুৰু আমাক এতিয়া এই সময়ত আমাক কেৱল মৰমৰ মাত এখাৰীয়ে সান্তনা দিলেও আমি সান্তনা হ'ম হয় আমাৰ অইল ইণ্ডিয়াৰ মা বাপ হয় যেনেকৈ মোৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া CMD ছাৰ কি সিহঁতেতো মোৰ পিতাজী হয় না মোৰ দেউতা হয় গতিকে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো বা আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াকো দুইজনকে মন্ত্ৰীকে মই অনুৰোধ কৰিছোঁ আৰু চক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপুনিয়ে কয় ঘৰতে থাকক সুখী থাকক
ছ'চিয়েল ডিষ্টেন্সটো বচাই ৰাখক। কওক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, আমি এই সময়ত আমি ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন কেনেকৈ কৰিব পাৰোঁ, যিহেতু আমাৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে, আমি নিৰাপত্তা হৈ গৈছোঁ। আপোনালোকে ফাৰ্ষ্ট টাইম এই জুই কৰা নুমুৱাই দিয়ক, আমাক নিৰাপত্তা দিয়ক সকলো ৰাইজে। আৰু কি ক'ম, আমাৰ ভাবিবলৈ বিবেক মগজ চব শেষ হৈ গৈছে। গতিকে আপোনালোকে আহক আমাৰ ইয়ালৈ, কিন্তু এষাৰি মৰমেৰ মাত আহক। আমাক সদায় ঘৰত থাকোঁতে সেই কুকুৰাজনে তুলিছিলে, दिन भर हम करते हैं काम, सूरज डलता होती शाम, रोज शाम को हम घर आते, खाते पीते फिर सो जाते, रात हमें देती आराम। किंतु आराम करो सदाय कुकुराटोৱে তুলিছিলে আমাক, কিন্তু আজি আমাক সদায় এই গেছৰ লিকটোৱে তুলি আছে, গেছৰ লিকটোৱে জুই কুৱাই তুলি আছে যেন আমাৰ মগজ বিবেক চব হেৰাই গৈছে। গতিকে CMD ছাৰকো অনুৰোধ কৰিছো, আপুনি আমাৰ ইয়ালৈ আহক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিছো, আমাৰ ইয়ালৈ আহক, আমাৰ ৰাইজক নিৰাপত্তা দিয়ক। আপোনালোকে AC ৰুমত থাকি ভাল পায়, আমি সেই আপোন ঘৰখনত থাকি ভাল পাওঁ। হয়, ইতিমধ্যে আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। বাইদেউ, যিহেতু আপোনালোকে দীৰ্ঘদিন ধৰি ভুগি আছে, হয়, প্ৰতিবাদলৈ নামি আহিছে, আমাক অকণমান জনাওক। এই যি এইটো বাগজানত যি দুৰ্ঘটনাগত সংঘটিত হ'ল, সম্পূৰ্ণ অইল আৰু গাফিলতাৰ বাবে আজি বাগজানবাসী আমি ভোগ কৰিব লগা হৈছে। গতিকে আমি মৰাণ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি গৰিহণা আগবঢ়াইছোঁ, যিহেতু তেওঁলোকে আমাক সম্পূৰ্ণ ক্ষতিপূৰণ দিবই লাগিব। আৰু এটা কথাই একেবাৰে দুখ লগা বিষয়, যিহেতু আজি অইল 100 বছৰ পাৰ হ'ল, তেওঁলোকৰ এজন দক্ষ অভিযন্তা যে নাই, সেইটো বহুত লাজ লগা দুখজনক বিষয় যে তেওঁলোকে সমস্যা সৃষ্টি কৰিব পাৰে, সমস্যা কিয় সমাধান কৰিব নোৱাৰে। গতিকে আমি মৰাণ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা তীব্ৰ গৰিহণা আগবঢ়াইছোঁ, যিহেতু আমাৰ সমস্যাবোৰ সমাধান হয়। জয়ন্ত, ইতিমধ্যে ক'ব লাগিব যে তেওঁলোকে ক্ষোভিত হৈ আছে, ৰাইজ ক্ষোভিত হৈ আছে, কিয়নো চৰকাৰৰ প্ৰতিনিধি আহি আছে, তেওঁলোকক বহুতো কথা দিছে, কিন্তু আজিলৈকে কোনো কথা পূৰণ কৰিব পৰা নাই। ইতিমধ্যে আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম। বাইদেউ, যিহেতু আপোনালোকে নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে যি অইলৰ কাণ্ডৰ কাৰণে, অকণমান জনাওক। আমাৰ ঘৰ বাৰী সকলো ৰাইজৰ এক কিনাৰ পৰা ধ্বংস হৈ গ'ল। আমাক এতিয়া সকলো ৰাইজে ইমান দূৰৰ পৰা আহি বস্তু কিবা কিবি আমাৰ গাৰ কাপোৰ কানি সকলো ৰাইজক দিছে, সৰু ল'ৰা ছোৱালীখিনিকো দিছে। ইমানেই ক'ব নোৱাৰোঁ, মই নাজানো, মোৰ বহুত দুখ লাগে, কি ক'ম, উপায় নাই, মই নকওঁ। হয় জয়ন্ত, আজি ক'ব লাগিব যে বাগজানবাসীৰ যি অৱস্থা, তেওঁলোকৰ আজি যি মনৰ আৱেগটো কোনে বুজি পাব। তাৰ মাজতে আজি যি নতুনকৈ এটা সমস্যা যিটো আহিছে, যে তেওঁলোকৰ ঘৰ দুৱাৰ আজি ফাট মেলিছে, যিসমূহ নিৰাপত্তা ঠাইত আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ ফাট মেলিছে, তেওঁলোকে হাবাথুৰি খাইছে, ক'ত যাব ক'ত নাযাব। কিয়নো আমি যিটো দীৰ্ঘদিন ধৰি দেখি আহিছোঁ যে এজনৰ পৰা এজন বিষয়া আহি আছে, কিন্তু তেওঁলোকৰ মনৰ কথা কোনেও জানিব পৰা নাই। সেয়াই বেদনামূলক সঁচাকৈ দৃশ্য যে তেওঁলোকৰ কি হ'ব, কোটি কোটি সম্পত্তি তেওঁলোকৰ নষ্ট হৈ গৈছে। আৰু যিহেতু মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইয়াত আহিছিলে আৰু কৈছিলে যে 30,000 টকাকৈ তেওঁলোকক দিয়া হ'ব, কিন্তু তেওঁলোকে সন্তুষ্ট নহয়, তেওঁলোকক 30,000 টকা নালাগে, তেওঁলোকক সম্পূৰ্ণ ক্ষতিপূৰণ লাগে। উপাসনা নামমাত্ৰ 30,000 টকাৰে তেওঁলোকৰ ক্ষতিপূৰণ কেতিয়াও নহয়, সেই কথাই তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিছে। কিন্তু উপাসনা এই মুহূৰ্তত আমি জানিব বিচাৰিম, বিভিন্ন দাবীৰে তেওঁলোকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, তেওঁলোকৰ স্বাস্থ্যৰ কথা আছে, খোৱা বোৱাৰ কথা আছে। তেনে সময়ত তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হৈছে, যিহেতু কোৱা হৈছিল যে চিকিৎসাৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বাবে, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যতন লোৱা হ'ব। যিহেতু বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ইতিমধ্যে এইসকল লোক, দূষিত পৰিৱেশৰ মাজত তেওঁলোকে সময় অতিবাহিত কৰে। হয় জয়ন্ত, ক'ব লাগিব তেওঁলোকে নানানটা কথাত তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আজি এনেদৰে তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। কিন্তু প্ৰতিবাদ আজি যেতিয়া এই ঘটনা সংঘটিত হৈছিলে 27 তাৰিখে, তাৰ পিছত তেওঁলোকে আজি ৰখি ইমান দিন এটা সময়ৰ কাৰণে ৰখি আছে, এটা ক্ষণৰ কাৰণে, যাতে কোনোমতে যাতে এই যি জুই যি নিৰ্গত হৈ আছে সেই যদি বন্ধ হৈ যায়। কিন্তু তেওঁলোকৰ সকলো ক্ষতি হৈছে বুলি ক'ব লাগিব, কিয়নো তেওঁলোকে যি খেতি পথাৰ, যি খেতি কৰি হয়তো তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছিলে, তেওঁলোকে নিজৰ যি জন্তু তেওঁলোকে যি পালিছিলে, গৰু হওক, কুকুৰা হওক, ছাগলী হওক, সেয়াৰ এটা নিৰ্দিষ্ট ঠাই নাইকিয়া হৈ গৈছিলে, ক'ত ঘূৰি ফুৰিছে তেওঁলোকে নাজানে। আজি উপাৰ্জনৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ হৈ পৰিছে,
অনিশ্চিত ভৱিষ্যতত এতিয়া সময় তেওঁলোকে পাৰ কৰিছে উপাসনা আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে এতিয়া আৰ্তনাদ শুনিবলৈ পোৱা হৈছে অসহায় এইসকল লোকৰ আৰ্তনাদ আশ্ৰয় শিবিৰত হাহাকাৰ কৰিবলগীয়া হৈছে বিভিন্ন জনপ্ৰতিনিধি তাত উপস্থিত হৈছে প্ৰতিশ্ৰুতি দিয়া হৈছে কিন্তু এই সমস্যাৰ তেওঁলোকৰ সমাধান ক'ত যাব ক'ত থাকিব এনে বিভিন্ন প্ৰশ্নই জুমুৰি দি ধৰিছে তেওঁলোকৰ মন মগজু খবৰ অব্যাহত থাকিব বিয়লিৰ হেডলাইন্সত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি বিয়লি হেডলাইন্সত আমি পুনৰ আহিছো কণ্টেইনমেণ্ট জোনৰ প্ৰসংগলৈ গুৱাহাটী মহানগৰীত কেইবাটাও কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আহিছো যে কণ্টেইনমেণ্ট জোনৰ অন্তৰ্ভুক্ত নহয় সমগ্ৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্স কেৱল এম ব্লকৰ এটা অংশহে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে এম ব্লকৰ এগৰাকী যুৱতী আক্ৰান্ত হৈছে কোভিড-19ত উল্লেখযোগ্য যে 5 জুনত মুম্বাইৰ পৰা আহিছিল এই যুৱতীগৰাকী হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে যুৱতীগৰাকী আক্ৰান্ত হয় কোভিড-19ত নিশা প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল কমপ্লেক্সৰ আৱাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে প্ৰাগজ্যোতিষ হাউচিংক কণ্টেইনমেণ্ট মুক্ত ঘোষণা কৰে প্ৰশাসনে আৰু এই খণ্ডত আমি অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ ইতিমধ্যে সকলোৱে জ্ঞাত যিহেতু প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত যি উৎকণ্ঠা আছিলে সেই উৎকণ্ঠাৰ যেন অৱসান ঘটিল কাৰণ যোৱাকালি নিশাৰ ভাগত প্ৰায় 11 পৰা 11:30 বজাত এই যিটো হাউচিং কমপ্লেক্সৰ যিটো এম ব্লক আছিল সেই এম ব্লকত হোম কোৱাৰেণ্টাইনত থকা এগৰাকী যুৱতীৰ দেহত কৰোণা পজিটিভ দেখা গৈছিল আৰু তাৰ পাছতে এই সমগ্ৰ কমপ্লেক্সটো আচলতে বন্ধ কৰি দিয়া হৈছিল আৰু য'ত ইয়াত আবদ্ধ হৈ পৰিছিল ইয়াৰ আৱাসীসকল প্ৰায় 320টাকৈ পৰিয়াল যিহেতু ইয়াত থাকে গতিকে তেনেধৰণৰ যি পৰিয়ালসমূহ যেতিয়া ইয়াত নিশাৰ ভাগতে যেতিয়া মূল গেটখন বন্ধ কৰি আছিল সেই পৰিয়ালসমূহ ইয়াত আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু দেখিবলৈ পোৱা গৈছিল পুৱাৰ পৰা এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হৈছিল কাৰণ ইয়াত পানীৰ বাহনৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ ইয়াত বাহন চলাচল বা নিষেধাজ্ঞা প্ৰদান কৰিছিলে যিহেতু ইয়াত এই কমপ্লেক্সত পানীৰ যথেষ্ট অসুবিধা হৈ থাকে গতিকে তেওঁলোকে বাৰম্বাৰ আচলতে সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে প্ৰশাসন চৰকাৰক আহ্বান জনাইছিলে যে চৰকাৰে আচলতে সমগ্ৰ বিষয়টো বিবেচনা কৰক আৰু কমপ্লেক্সটো সম্পূৰ্ণ কমপ্লেক্সটো কণ্টেইনমেণ্ট জোন ঘোষণা নকৰি কেৱল এম ব্লকটোহে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰক য'ত যুৱতীগৰাকী হোম কোৱাৰেণ্টাইন হৈ আছিলে আৰু সেই মৰ্মে আচলতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল আহি উপস্থিত হৈছিল দুপৰীয়া ভাগত তেওঁলোকে চাইছিলে গোটেইটো তেওঁলোকে ছাৰ্ভে কৰিছিলে অৰ্থাৎ তেওঁলোকে পৰ্যবেক্ষণ কৰিছিলে আৰু তাত তেওঁলোকে নিশ্চিত হৈছিল যিহেতু যুৱতীগৰাকী যিটো এম ব্লকত আছিল সেই ব্লকটো হৈছে সম্পূৰ্ণ সুকীয়া আৰু যুৱতীগৰাকী যিহেতু প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে আচলতে হোম কোৱাৰেণ্টাইন আছিলে গতিকে তেনে ক্ষেত্ৰত প্ৰশ্নই নুঠে আচলতে সেই যুৱতীগৰাকী অন্য ব্যক্তিৰ সংস্পৰ্শলৈ অহাটো গতিকে সেই সকলো দিশ চালি যে অৱশেষত প্ৰশাসনে নিৰ্দেশ জাৰি কৰিলে যে তেওঁলোকে সেই এম ব্লকৰ সেই যুৱতীগৰাকী যিটো আচলতে ব্লকত আছিলে সেই ব্লকত সেই পাৰ্টটোতহে আচলতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব আৰু সেই হিচাপে তেওঁলোকে সেই পাৰ্টটো ঘোষণা কৰিলে যিটো পাৰ্টত আচলতে যুৱতীগৰাকী হোম কোৱাৰেণ্টাইন হৈ আছিলে আৰু সেই পাৰ্টটোত 16টাকৈ পৰিয়াল আছিলে আৰু সেই 16টা পৰিয়ালকে এই মুহূৰ্তত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু সমান্তৰালভাৱে সেই যুৱতীগৰাকী যিটো ঘৰত হোম কোৱাৰেণ্টাইন হৈ আছিলে সেই ঘৰটোত তেওঁ ৰোগীয়া পিতৃ আছিলে আৰু তেওঁ ভগ্নী আছিলে গতিকে তেওঁলোককো তাতে ৰখা হৈছে তেওঁলোকক ইতিমধ্যে চুৱেব টেষ্ট কৰা হৈছে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে লৈ যোৱা হৈছে হয়তো অহাকালিৰ ভিতৰত সেই ফলাফল আহিব গতিকে তাৰ পাছতো দেখা যাব যে এই হাউচিং কমপ্লেক্সৰ যিটো আচলতে এম ব্লক সেই এম ব্লকত আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক কিছু সকাহ লাভ কৰিছে হাউচিং কমপ্লেক্সৰ আৱাসীসকলে আন এক খবৰ মাজবাট মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত এক অঘটন একাংশ কাণ্ড জ্ঞানহীন লোকে জ্বলাই দিলে বিছনা আচবাব কেন্দ্ৰটোত মুকলিভাৱে ঘূৰি ফুৰিব নিদিয়াৰ বাবে সংঘটিত কৰিলে এই অঘটন ঘটনাস্থলীত উপস্থিত হয় মাজবাট আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দল এই মুহূৰ্তত আমি জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মাজবাট মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত এক অঘটন একাংশ কাণ্ড জ্ঞানহীন লোকে জ্বলাই দিলে কেন্দ্ৰৰ বিছনা তথা আচবাব কেন্দ্ৰটোত মুকলিভাৱে ঘূৰি ফুৰিব নিদিয়াৰ বাবে সংঘটিত কৰিলে এই অঘটন ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছে মাজবাট আৰক্ষী স্বাস্থ্য বিভাগৰ দল ইয়াকে কেন্দ্ৰ কৰি মাজবাটৰে কোৱাৰেণ্টাইন কেন্দ্ৰটোত তীব্ৰ উত্তেজনা বিৰাজ কৰে মুকলিভাৱে ফুৰিবলৈ নিয়াৰ বাবে এই কাণ্ড সংঘটিত কৰিলে আৰু বৰ্তমান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এয়া মাজবাট মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ একাংশ কাণ্ড জ্ঞানহীন লোকে জ্বলাই দিছে কেন্দ্ৰটোৰ আচবাব বিভিন্ন সা সম্পত্তি জ্বলাই দিয়া হৈছে কেন্দ্ৰটোৰ বিছনা তথা আচবাব জ্বলাই দিয়া পৰিলক্ষিত হৈছে মুকলিভাৱে ঘূৰি ফুৰিব নিদিয়াৰ বাবে সংঘটিত কৰিলে এই অঘটন বহু সংখ্যক যুৱকক তাত কোৱাৰেণ্টাইন কৰা হৈছিল
আৰু এই যুৱকসকলৰ উদ্ভণ্ডালি প্ৰদৰ্শন কৰিলে কোৱাৰেণ্টাইন কেন্দ্ৰটোত, কিয়নো তেওঁলোকক মুকলিকৈ ঘূৰি ফুৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। যিহেতু কোৱাৰেণ্টাইন কৰা হৈছে, গতিকে কোৱাৰেণ্টাইনত কেনেদৰে তেওঁলোকক ওলাই আহিব দিব, কিন্তু এই নীতি অমান্য কৰি তেওঁলোকে ওলাই আহিবলৈ উদ্যত হৈছিল আৰু এই কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই আচবাব জ্বলাই দিয়া পৰিলক্ষিত হয়। ঘটনাস্থলীত উপস্থিত হয় মাজবাট আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দল, আৰু মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। যোনে জ্বলাইছে, যাৰ বেদ মই গায়ক দেখা পাম, এই এজন 3 মাহৰ কাৰণে এৰেষ্ট হ'ব। জুই যোনে জ্বলাইছে হা, এই ৰঙা পিন্ধা ঠিক আছে। ঐ তই ফেলা, নাম লৈ লওক, এইবিলাক সিহঁতক এৰেষ্ট কৰিব লাগিব 3 মাহ। ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত যিসকলে নীতি নিৰ্দেশনা অমান্য কৰিছে সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু কোৱাৰেণ্টাইনৰ ম্যাদ পৰ্যন্ত বৃদ্ধি কৰা হ'ব পাৰে এনে উদণ্ড লোকসকলৰ বিৰুদ্ধে, নীতি নিৰ্দেশনা অমান্যকাৰীৰ বিৰুদ্ধে। আৰু এই মুহূৰ্তত জানিব পৰা হৈছে যে এনে নীতি নিৰ্দেশনা অমান্য কৰা যুৱকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ যুঁজা চলাইছে আৰক্ষীয়ে। নীতি নিৰ্দেশনা নামানি কোৱাৰেণ্টাইনৰ সকলো আইন অমান্য কৰি মুকলিমূৰীয়াকৈ ওলাই আহিবলৈ উদ্যত হৈছিল আৰু তাৰ পিছতে উদ্ভণ্ডালি প্ৰদৰ্শন কৰে কোৱাৰেণ্টাইন কেন্দ্ৰটোত। মহাবিদ্যালয়খনৰ সকলো আচবাব জ্বলাই দিলে এইসকল উদণ্ড যুৱকে। জামিন নহ'ব, যোনে জ্বলাইছে, যাৰ বেদ মই গায়ক দেখা পাম, এই এজন 3 মাহৰ কাৰণে এৰেষ্ট হ'ব। জুই যোনে জ্বলাইছে। ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা। এইবাৰ নুনমাটিৰ CISF কেম্পৰ ছেক্টৰ 3 কৰা হ'ল কণ্টেইনমেণ্ট জোন ঘোষণা। CISFৰ কৰ্মৰত হৰেন্দ্ৰ সিং নামৰ জোৱানজনৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই কেম্পটোক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে প্ৰশাসনে। দিল্লীৰ পৰা অহা জোৱানজনৰ দেহত ধৰা পৰে COVID-19 পজিটিভ। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব নুনমাটিৰ পৰা আমাৰ সাংবাদিক অজয় বৰ্মনে। আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে। অজয়, হয়, মহানগৰীত পুনৰ কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত হ'ল নুনমাটি অঞ্চলৰ CISFৰ ইউনিট IOC গুৱাহাটীৰ এই বিশেষ স্থানটো। আৰু এই স্থানটোত ইতিমধ্যে প্ৰায় 30জন CISFৰ জোৱানে বাস কৰে। এইটো এটা কেম্প হয়, CISFৰ কেম্প হয় আৰু ইয়াতে প্ৰায় 30জন জোৱানে বাস কৰে। যোৱা 7 তাৰিখে হৰেন্দ্ৰ সিং নামৰ এজন CISFৰ জোৱান তেওঁ দিল্লীৰ পৰা আহিছিল আৰু দিল্লীৰ পৰা আহি তেওঁক ইয়াতে হোম কোৱাৰেণ্টাইন কৰি থোৱা হৈছিল। আৰু যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ দেহত কৰোণাৰ অৱস্থিতি ধৰা পৰে আৰু তাৰ পিছতে স্বাস্থ্য বিভাগৰ লোক আহি তেওঁক ইয়াৰ পৰা চিকিৎসাৰ বাবে GMCHলৈ লৈ যোৱা হয়। আৰু আজি পুৱা শুকুৰবাৰে আজি পুৱাৰ ভাগত প্ৰশাসনৰ লোক আহি এই অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰে আৰু এনেদৰে সমগ্ৰ অঞ্চলটো চিল কৰি দিয়া হয়। আৰু যি হৰেন্দ্ৰ সিং তেওঁক লৈ যোৱা হয় GMCHলৈ আৰু তাৰপিছতে এনেদৰে এই পৰিৱেশ মই দেখুৱাইছোঁ। এই সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰিছে আৰু ইতিমধ্যে এই কেম্পটোৰ ভিতৰত যিসকল অন্য জোৱান আছে তেওঁলোককো ইতিমধ্যে হোম কোৱাৰেণ্টাইন কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা আৰু ইতিমধ্যে তেওঁলোকক ভিতৰতে ৰখা হৈছে। কিন্তু ডাঙৰ কথাটো হ'ল যে হৰেন্দ্ৰ সিং যি ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈছে, হৰেন্দ্ৰ সিঙক ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত সমগ্ৰ অঞ্চল যি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এক লৈ শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসীৰ লগতে এই কেম্পৰ আৱাসীসকল। হয়, ধন্যবাদ অজয়। BTC নিৰ্বাচনৰ পিছতে নিষেধ হ'ব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। বৰ্তমান গোপনে যোগাযোগ কৰি থকা বহু BPF বিধায়ক আৰু পৰিষদীয় প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পিছতে বিজেপিত যোগদান নিশ্চিত কৰিছে। এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ। চিৰাঙত আয়োজিত এক দলীয় সভাত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ শৰণীয়াই। BTC নিৰ্বাচনৰ পিছতে নিষেধ হ'ব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। বৰ্তমান গোপনে যোগাযোগ কৰি থকা বহু BPF বিধায়ক আৰু পৰিষদীয় প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পাছতে যোগদান কৰিব বিজেপিত আৰু এই কথা ইতিমধ্যে নিশ্চিত কৰা হৈছে। আৰু এই গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ। BPFৰ MP MLA যিবিলাক আছে বা MCLৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ মেক্সিমাম অলৰেডি বিজেপি বা বিভিন্ন হেৰিৰ লগত বিশেষকৈ বিজেপিৰ লগত তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি হৈ গৈছে। গতিকে যি 2-4জনে আগতে গৈছে তেওঁলোকৰ পৰিস্থিতিয়ে বাধ্য কৰাইছে, কাৰণ তেওঁলোকে তাত থাকিব নোৱাৰে, প্লাছ তেওঁলোকৰ আগতীয়াকৈ হয়তো কিছু যোৱাৰ প্ৰয়োজনটো আছে তাৰ কাৰণে গৈছে, কিন্তু বাকী সকলো যাব। মই কৈছোঁৱে যে এইবাৰ ইলেকশ্যনৰ পিছত BPFৰ অস্তিত্ব একেবাৰে নিষেধ হৈ যাব। আমি ইলেকশ্যন কমিশ্যন অলৰেডি জনাই থৈছোঁ যে যেতিয়া এটা কথা নিশ্চিত হ'ব যে কৰোণা সংক্ৰমণটো বা COVID-19টো মানে কমিউনিটিৰ মানে সংক্ৰমণটো যেতিয়ালৈকে বন্ধ হ'ব বা হোৱা চান্স নাথাকে তেতিয়াই কৰাৰ কথা কৈছোঁ। আৰু সেই হিচাপত
আমি ভাবোঁ আৰ্লি ছেপ্টেম্বৰৰ আগত কিন্তু ইলেকশ্যন হোৱাৰ সম্ভাৱনা নাই। আৰু যদি তেনেকুৱা ধৰণৰ তেনেকুৱা গভীৰ কিবাও থাকে, মই ভাবোঁ এইটো ভাল কথা নহ'ব। আৰু আমি তেনেকুৱা হ'লে নিশ্চিতভাৱে আমি যিহেতু আমাৰ পাৰ্টি আছে, MP আছে, আমি আগতীয়াকৈ গমেই পাম। তথাপিতো আমি আমাৰ ৰাইজক কৈছোঁ যে 24 ঘণ্টাৰ ভিতৰত ইলেকশ্যন হ'লেও আমাৰ কিন্তু ক'বলগীয়া একো নাই, আমি এনি টাইম আমি ৰেডি আছোঁ। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ বিয়লিৰ হেডলাইনছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।